আমি আহি পাই গলো চাৰিআলিত থকা ৰাবাৰৰ বাগানখনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে এইটো ঘৰত মানে আমি 20 টকাকে দি কিনে আহিলো আৰু ফোন নাম্বাৰ নাম লয় তাৰ পাছত সোমাব দিয়ে পৰিৱেশটো এনে ভালেই বাৰু ইয়াতে আগতে আহিছিলোঁ কিন্তু ভিতৰত সোমোৱা নাই তো আজি সোমাইছোঁ চাই থাকিব ভিডিঅ'টো বেছি কথা কৈ নাথাকোঁ দিয়ক মোৰ অলপমান মানে লাজ লাগি থাকে কথা কৈ থাকিলে এইফালে আছে মানুহ মই ঝুলনিত উঠা নাই মানে উঠি এবাৰ আৰু ইফালে এটা আৰু ইফালে এটা দুটাই উঠি আছে মানে মোৰ মানে ফ্ৰণ্ট কেমেৰাটোত হেৰি সোমাইছে কি বুলি কয় ধুলেই তো এইটোৰ অকণমান দিগদাৰ হয় ইয়াত ঝুলনাত উঠি আছে ৰাবাৰৰ বাগানখনত দেখুৱাবলৈ বেলেগ নাছিলে গছকেইডাল আছিল আৰু এয়া ঝুলনা দুখন আছিল বাকী এনে বেলেগ টাইমত আহিলে আপোনালোকক হয়তো মই যিটো মানে ৰবাৰৰ ৰস ওলাই তাতে সেইখিনি দেখুৱাব পাৰিলোঁ হ'ল এতিয়া লোৱা নাই নতুনকৈ গছবোৰ ফুলিব ধৰিছে মানে পাত আহিছে নতুনকৈ আৰু এতিয়া আমি গৈ আছোঁ মদন কামদেৱ মন্দিৰলৈ মন্দিৰৰ ভিতৰত নাযাওঁ এনেই বাহিৰৰ পৰা আহিম তাতে লৈছোঁ চিপছ কিবা কিবি এনেকৈ খাবলৈ বুলি আৰু সেয়াই আমি এতিয়া ঘৰত যাওঁ কেইটা বাজি 2টা বাজে আৰু এটা মানে এনেই একবাৰ আহিলোঁ খালোঁ এতিয়া আমি ঘৰত যাই আছোঁ আৰু মদন কামদেৱত বেছি টাইম নাথাকিলোঁ তাতে মানে খোৱা হিচাপত গ'লোঁ এনেই চিপছ টিপছ কিবা লৈ গৈছোঁ সেইবিলাক খালোঁ আৰু এতিয়া ঘৰমুৱা হৈছোঁ আৰু